বদুৰ্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টুদা আৰু নাই। তিনিচুকীয়াৰ সকলোৰে পৰিচিত সহজ সৰল মনৰ গৰাকী চেণ্টুদাৰ প্ৰায় ৮৫ বছৰ বয়সত বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে। চেণ্টুদা দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ কিছুদিনৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চেণ্টুদা। আৰু বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতে চেণ্টুদাৰ দেহাৱসান ঘটে। চেণ্টুদাৰ দেহাৱসানৰ খবৰটো বিয়পি পৰাৰ পাছতেই চৌদিশে পৰিছে এক শোকৰ ছাঁ। বিভিন্নজনে চেণ্টুদাৰ কাষত গৈ থিয় দিয়াৰ লগতে বহুতে সামাজিক মাধ্যমত চেণ্টুদাৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ৰোমন্থন কৰিছে চেণ্টুদাৰ সৈতে মধুৰ স্মৃতিসমূহ। আচলতে এই মুহূৰ্তত মই কি ক'ম, মই অলপ প্ৰস্তুতি আছিলোঁ। যোৱা দেওবাৰে মই তেখেতৰ খুব নৰিয়া টান বুলি গম পাওঁ। মই তেখেতৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া যিটো অৱস্থা দেখিলোঁ মানে তেতিয়া মই গম পাইছিলোঁ মানুহজন হয়তো খুব বেছিদিন জীয়াই নাথাকে। তাৰপিছত আজি আজিতো বৃহস্পতিবাৰ হৈছেহে, হঠাৎ গম পালোঁ খুব টান হৈছে। তেওঁৰ ল'ৰাই মোলৈ ফোন কৰিলে যে দাদা খুব দেউতাৰ গাটো বেয়া, আপুনি এবাৰ আহকচোন। মই গ'লোঁ মানে গাড়ীখন লৈ তেখেতক উঠাই আনিম বুলি। তাৰ আগতেই মানে এম্বুলেঞ্চ আহি পাইছিলেহি। তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত তেখেত আহি পালেহি, কিন্তু তেখেত গাড়ীতে অলৰেডি গৈছিলেগৈ মানে। কিন্তু বেয়া লাগিলে, ভাবিছিলোঁ আৰু যদি অলপ দিন থাকিলেহেঁতেন। মানে কি ক'ম, মই অলপ আৱেগিক হৈ আছোঁ এই মুহূৰ্তত। খুব এটা আত্মিক সম্পৰ্ক আছিলে, মোক নিজৰ ল'ৰাৰ নিচিনা ভাবিছিলে বা ময়ো তেনেকৈ ভাবিছিলোঁ। আমাৰ মাজত কিবা কিবি কথা পাতোঁ যদিও মই তেখেতক এই সন্মানটো দিছিলোঁ মোৰ দেউতাৰ পৰা খুৰা, তেনেকুৱা ধৰণে মই ভাবিছিলোঁ। কি ক'ম, এইটো তেখেতৰ বয়সো হৈছিলে ৮৪, ৮৫ তেনেকুৱা হৈছিলে। মই সুধিছিলোঁ কিমান বয়স হৈছে আপোনাৰ, এই তেনেকুৱা এটাই কিবা কৈছিলে। গতিকে কি ক'ম, মই এতিয়াতো চেণ্টুদা যিহেতু মানসিক আৰু কায়িকভাৱে আজি গুচি গৈছে। হয়, চেণ্টুদা যোৱাৰ পিছত তেখেতৰ যিটো চৰিত্ৰ, আপোনাৰ প্ৰিয় চৰিত্ৰ, সেই চৰিত্ৰটো শেষ হৈ যাব নেকি? হয়তো দুদিনমানৰ কাৰণে মই অকণমান লিখিবলৈ হয়তো মোৰ হাতখন কোচ খাই আহিব পাৰে, কিন্তু সেইটো কেতিয়াও হ'ব নিদিওঁ। কাৰণ চেণ্টুদাক জীয়াই ৰাখিব লাগিব। মই জীয়াই থকালৈকে চেণ্টুদা জীয়াই থাকিব। আৰু যিহেতু চেণ্টুদালৈ আপোনাৰ থুলমূলকৈ কেনেধৰণে পৰিচয় হৈছিলে, প্ৰথম পৰিচয় আপোনাৰ? আচলতে পইচামাৰী যেতিয়া কলেজত পঢ়ি আছিলোঁ, হয়, তেতিয়া চেণ্টুদাৰ যিখন JNB ৰোড দোকান আছে লাইফ লাইনৰ ওচৰতে, তাতে আড্ডা মাৰিছিলোঁ। মানে আমাৰ লগৰখিনিও তাতে বহিছিলে বা গোটেই এটা ডাঙৰ আড্ডা আছিলে। তাৰ আড্ডাৰ সদস্য ময়ো আছিলোঁ। তো হয়তো সেই সময়তে মই অলপ লিখালিখি কৰি ভাল পাইছিলোঁ বা তাত বহিয়ে হ'ল নেকি, মই ক'ব নোৱাৰোঁ। মই দুই এটা কিবা কিবি লিখিছিলোঁ। তাৰপিছত পটকৈ চেণ্টুদাক দেখিও কিবা এটা মোৰ লিখিবলৈ মন গ'ল, লিখি দিলোঁ। মানুহে ভাল পালে। চেণ্টুদাৰ নামটো দি দিছিলোঁ, মই চেণ্টুদাৰ অৰিজিনেল নামটো দি দিছিলোঁ। আৰু সেই সময়ত মই মানে যিবোৰ চৰিত্ৰ সেইবোৰ অৰিজিনেল নামেই দি দিওঁ, মানে এনেই লগৰবোৰৰ মাজত কিবা এটা হাঁহি ফূৰ্তি হ'বলৈকে। তো চৰিত্ৰটো ভাল পালে, গতিকে চেণ্টুদাৰ নামটোৱে থাকি গ'ল। মানে চৰিত্ৰটো মই বেলেগ ধৰণে ভাবিছিলোঁ, তেখেতৰ লগত একো মিল নাই। তেনেকৈ এনে ৰাইজে সুধিব বিচাৰে, ৰাইজে বিচাৰিব যে একচুৱেলি চেণ্টুদা কোন, মানে তেখেতৰ যিটো পৰিচয়টো, মানে তেখেতে কি কিতাপ লিখিছে বা কিমানখিনি হেৰি হৈছে, মানে চেণ্টুদা মানে একচুৱেলি চেণ্টুদাই কিতাপ নাই লিখা, কিতাপ ময়ে লিখিছোঁ। চেণ্টুদা একচুৱেলি নামপৰৰ ওচৰৰ জয়পুৰৰ হয়। তেখেত তিনিচুকীয়ালৈ আহি ব্যৱসায় কৰিবলৈ আহিলে, ইয়াত হোটেল এখন খুলিলে। তাতে তেওঁ এষ্টাব্লিছ হৈ তেওঁ পৰিয়াল পঢ়িলে। আমি গৈ তাত আড্ডা মাৰিছিলোঁগৈ। ৰাতিপুৱা তাৰপিছত মই তেখেতৰ ওপৰত কিবা হেৰি কৰি দুই এখন কিতাপ লিখিলোঁ। তেখেতৰ এটা চৰিত্ৰ বনাই, এনেই কাল্পনিক চৰিত্ৰ, যেনেকৈ ফেণ্টম থাকে, টাৰ্জান থাকে, মেণ্ড্ৰেক, তেনেকুৱা ধৰণৰ কিছুমান কাল্পনিক, তেনেকুৱা সেইটোৱে মানে। এই আচলতে তেখেতৰ ইমান লেখা পঢ়াও নাছিলে, ইমান পঢ়িব শুনিবও নাজানে।
কিন্তু সেইটোৰ পৰাই তেখেতৰ নামটো এটা চৰ্চিত নাম হৈ গ'ল অসমত মানে চিন্তুদাৰ ওপৰত যিটো কিতাপ লিখিছে তাৰ একচুৱেলি কিতাপৰ নামটো কি আছিলে মানে এখন কিতাপ নহয় আচলতে 12খনমান কিতাপ আপোনালোকে যদি সেইটো মানে সেইটো আপোনালোকে ৰহস্য যিটো আছে মানে কি আছিলে বিস্ময় বুলি এখন মেগাজিন আছে হয় হয় তাত মেক্সিমাম লিখা হৈছিলে তাৰপিছত তেখেতৰ ওপৰতো তেনেকৈ মোৰ অলৰেডি 12খন 13খন উপন্যাস ওলাই গ'ল তেখেতৰ ওপৰত সেয়াই আৰু আজিৰ দিনত তেখেতে লীলা ভ্ৰমণ কৰিলে কৰিলে হয় আপুনি এই মুহূৰ্তত মানে আমি জানো আপুনি এই মুহূৰ্তত হয় মমাত হৈছিল হয় কি ক'ব এই মুহূৰ্তত তেখেতৰ বিদেহী আত্মাৰ কাৰণে বা তেখেতৰ যিটো পৰিয়ালবৰ্গ কামনা সেইটো নিশ্চয় তেখেতে চিৰশান্তি লাভ কৰক তাকে বিচাৰিছোঁ মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট ৰিপাব্লিকানী।